সাংবাদিক হিচাপে নিৰ্দিষ্ট সম্প্ৰদায় বুলি কৈছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দিষ্ট সম্প্ৰদায় বুলি নকয়। মুখ্যমন্ত্ৰীৰ মুখত কোনো শালীনতা আপুনি দেখা নাপায়। কেতিয়া হয়, মূৰটো যেতিয়া গৰম হয়, কেতিয়া গৰম হয়? এতিয়া তেওঁ কি ক'ব লাগিছিল যে কংগ্ৰেছৰ দিনত আমি যিবিলাক কথা দিছিলোঁ, যিবিলাক আমাৰ কমিটমেণ্ট আছিল, সেই কমিটমেণ্টবিলাক আমি সম্পূৰ্ণ কৰিলোঁ। তেওঁ কি কমিটমেণ্ট দিছিল? তেওঁলোকে কৈছিল যে কংগ্ৰেছে 6টা জনগোষ্ঠীক জনজাতি দিব পৰা নাই, আমাক জনজাতি সেই 6টা জনগোষ্ঠীয়ে ভোট দিয়ক, আমি 100 দিনৰ ভিতৰত জনজাতি কৰিম। এতিয়া নিৰ্বাচনৰ সময়ত সেই জনগোষ্ঠীসমূহ ৰাজপথলৈ নামিছে। আমি লোকসভাত যেতিয়া সুধিছোঁ কৈছে তেতিয়া যে বিধানসভাৰ পৰা অসম চৰকাৰৰ পৰা কোনো প্ৰস্তাৱ পোৱা নাই। তেওঁলোকৰ যেতিয়া এই 6 জনগোষ্ঠীক জনজাতি নকৰিব, সেই মানুহখিনি ক্ষোভত বহিঃপ্ৰকাশ ঘটাৰ বাবে ৰখি আছে। কোনদিনা ইলেকশ্যন ডিক্লেয়াৰ কৰে, কোনদিনা আমি ভোট দিওঁ, কোনদিনা বিজেপিক ক্ষমতাৰ পদচ্যুত কৰোঁ। সেইকাৰণে মানুহৰ মন ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। টি গাৰ্ডেনৰ মানুহখিনিক ক'লে যে আপোনালোকে কংগ্ৰেছক ভোট নিদিব, আমাক ভোট দিয়ক, 100 দিনৰ ভিতৰত আমি 350 টকাকৈ মজুৰি দিম। 2014 চনত আজি 350 টকা এটা ঘৰৰ মানুহটোও কাম নকৰে। ঘৰত যদি আমি কোনোবা মানুহ এটা লগাওঁ তেতিয়া আমি প্ৰায় 500 টকা দিব লাগে, 3বাৰকৈ খোৱা দিব লাগে। আজি টি গাৰ্ডেনৰ মানুহক 300 টকাৰ ঠাইত 220 টকা দি আছে। যেতিয়া এই কথাবিলাক তেওঁলোকৰ উত্তৰ নাইকিয়া হৈছে, তেওঁলোকে কৈছিল যে কংগ্ৰেছে চাকৰি দিব পৰা নাই, আমি বছৰি 2 কোটিকৈ টকা ল'ৰাহঁতক ছোৱালীসকলক চাকৰি দিম। হিমন্ত বিশ্ব শৰ্মাই কৈছিল বছৰি মই 25 লাখকৈ চাকৰি দিম। এতিয়া 25 লাখকৈ 10 বছৰত তেওঁলোকে কিমান দিলে বুলি যদি প্ৰশ্ন কৰে, সেই কথাবিলাক যদি প্ৰশ্ন কৰিব নোৱাৰে, সেইকাৰণে আপুনি কোৱাৰ দৰে বিভিন্ন কথাৰে এতিয়া চলাহী কথাৰে মানুহৰ মন ভুলাবলৈ এতিয়া চেষ্টা কৰিছে। অকল সেইটোৱেই নহয়, তেওঁ কৈছিল মহিলাসকলক আপোনাৰ এই বিভিন্ন ধৰণৰ কাম কৰিম, প্ৰত্যেককে আপোনাৰ লাখপতি বনাম। আমাৰ মহিলাবিলাকে নাচি নাচি কৈছিল যে লাখপতি বাইদেউ, লাখপতি বাইদেউ। এতিয়া কৈছে যে নহয়, কংগ্ৰেছৰ দিনত যিটো আমাৰ আঁচনি আছিল, সেই আঁচনিটোকে কৈ তেওঁ প্ৰতিগৰাকীক 10,000 আত্মসহায়ক গোটক দিয়াৰ কথাটো কৈছে, যিটো আমাৰ NRLM বুলি নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন বুলি কংগ্ৰেছৰ দিনত হোৱা আঁচনি, মনমোহন সিঙৰ দিনৰ আঁচনি, সেই কথাটোকে তেওঁলোকে ব্যাখ্যা কৰিছিল। এতিয়া আমাৰ চৰকাৰৰ দিনত যি সময়ত আমাৰ অসমত কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল, আমি দুখীয়া ল'ৰা ছোৱালীবিলাকক দুপৰীয়া খোৱা দিছিলোঁ, আমি ইউনিফৰ্ম দিছিলোঁ দুখীয়া মানুহবিলাকক, 8, 9, 10ৰ ছোৱালীক চাইকেল দিছিলোঁ, ফাৰ্ষ্ট ডিভিজন পাছ কৰা ল'ৰা ছোৱালীক আমি লেপটপ দিছিলোঁ, ছেকেণ্ড ডিভিজন পাছ কৰা মানুহক টেবলেট দিছিলোঁ, আমি ৰাজমিস্ত্ৰীলৈকে আমি 25,000 টকা দিছিলোঁ, কাঠ মিস্ত্ৰীক আমি 25,000 টকা দিছিলোঁ, ইণ্ডিভিজুৱেলি আমি বেনিফিট দিছিলোঁ। এতিয়া সেই কথাবিলাক যেতিয়া তেওঁলোকে উত্তৰ দিব নোৱাৰে, এতিয়া আপুনি কোৱাৰ দৰে বিভিন্ন কথাৰে মানুহক আজি মনটো ডাইভাৰ্ট কৰিব বিচাৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে এই কথাবিলাকে ইলেকশ্যনত তেওঁৰ কোনো কাম নিদিয়ে। মানুহে থিৰাং কৰিছে যে অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক যেনে হিৰণ্যকশিপুক আপোনাৰ বধ কৰিছিল ভগৱানে, নিজৰ ল'ৰা প্ৰহ্লাদৰ দ্বাৰা তেওঁ যেনেকৈ লাঞ্ছিত হৈছিল, আজি সেই ধৰণৰে এটা পৰিৱেশ হৈছে। কাৰণ অত্যাচাৰীবিলাকৰ পতন এনেধৰণে হয়। তাৰ শাস্ত্ৰয়ো এই কথাবিলাক লিপিবদ্ধ কৰিছে, শাস্ত্ৰই এই কথাবিলাক আমাক শিকিছে। যিসকলে শিকি পেলাই ভাল হৈছে তেওঁলোকৰ ভাল হৈছে, যিসকলে শিকি পেলাই এই কথা নামানে তেখেতসকলৰ পাপ হৈছে, আৰু পাপৰ ফল পিছত তেওঁলোকে ভুগিছে। যে গোটেই ভাৰতবৰ্ষৰ এতিয়া এটা চৰ্চিত বিষয় হৈছে ভোট চুৰ। ভোট চুৰ কেনেকৈ হৈছে, ক'ত হৈছে, কিমান হৈছে, সেই কথাখিনি ৰাহুল গান্ধী ডাঙৰীয়াই তথ্য সহকাৰে যেতিয়া দাখিল কৰিলে, তেতিয়া গোটেই ভাৰতবৰ্ষতে এই কথাটো ধৰা পৰিল, আৰু নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত ডিফেন্সিভ হ'বলৈ বাধ্য হৈছে। আমি সংসদত এই কথাখিনি যেতিয়া আলোচনা কৰাৰ বাবে কোনো সুবিধা নাপালোঁ, তেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তাত খাৰ্গে ডাঙৰীয়া নেতৃত্বত ৰাহুল গান্ধী ডাঙৰীয়া, শৰদ পাৱাৰ ডাঙৰীয়া, বালু ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমি 300 ৰাজ্যসভা আৰু লোকসভাৰ সংসদে দিল্লীত গৈ যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি কথাবিলাক ক'বলৈ বিচাৰিলোঁ, তেওঁ ভয়ত ত্ৰস্তাৱন হৈ আমাক লগ নিদিলে। গতিকে এইটো আমি সংসদৰ ভিতৰৰ বাহিৰত যুঁজাৰ পিছতো আমি কেনেকৈ বিজেপিৰ ভোট চুৰটো ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে এতিয়া আমি নিজে সাজু হৈছোঁ। প্ৰথম কথা হ'ল যে এতিয়া ভোট চুৰ কেতিয়া কৰিব বিচাৰে, যেতিয়া মানুহৰ ওপৰত বিশ্বাসটো নাথাকে। আজি অসমত হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত, হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কাৰ্যত যেতিয়া সকলো জাতি জনগোষ্ঠীৰ মানুহ বিক্ষুব্ধ হৈছে, উজনি, নামনি, বৰাকবেলি, পাহাৰ, ভৈয়াম সকলো মানুহ যেতিয়া বিক্ষুব্ধ হৈছে, এতিয়া তেওঁলোকে 2 নম্বৰী পদ্ধতিৰে ভোট চুৰ কৰি
ভোটাৰ লিষ্টত বহুতৰ নাম কাটি বহুতৰ নাম সংযোজন কৰি ভোট চুৰ কৰি জিকাৰ এটা অভিসন্ধি কৰিছে। তাৰ বিৰুদ্ধে যুঁজাৰ কাৰণে আজি আমি প্ৰস্তুত হৈছোঁ আৰু সেইকাৰণে বুথ কমিটিৰ যোগেদি BLA গঠনৰ যোগেদি তেওঁলোকক ট্ৰেইনিং দি কেনেকৈ তেওঁলোকৰ BLOবিলাকৰ পৰা ভোট আমি ৰখাব পাৰোঁ তাৰ কাৰণে আমি আজি এই মিটিংবিলাক আমি কৰিছোঁ। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে মহাৰাষ্ট্ৰত 6 মাহৰ আগত যি নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত কংগ্ৰেছ NCP শৰদ পাৱাৰ আৰু উদ্ধৱ ঠাকৰেৰ শিৱসেনাই বহু লিডত জিকিছে, কিন্তু 6 মাহৰ পিছতে নিৰ্বাচনত কংগ্ৰেছ আৰু এই এলায়েন্সটো হাৰিলে। পিছত ৰাহুল গান্ধী ডাঙৰীয়াই দিনে নিশাই এই কথাবিলাক চোৱাৰ পিছত দেখিলে যে এটা কেম্পাছত কেইবাটাও বিল্ডিং থাকে, তাত 700 মানুহ আছিলে। লোকসভাৰ নিৰ্বাচনৰ সময়ত 700 ভোটাৰ আছিলে আৰু বিধানসভাৰ নিৰ্বাচনত তাত 7,000 ভোটলৈ পৰিৱৰ্তন হ'ল, অৰ্থাৎ ওচৰৰ পৰা বহুত মানুহৰ নাম সংযোজন কৰিলে। এতিয়া যেতিয়া সেই সংযোজনটো ৰাহুল গান্ধী ডাঙৰীয়াই ধৰা পেলালে, এতিয়া তেওঁলোকে ওলোটাকে কৰি ভোট কাটাৰ এটা ষড়যন্ত্ৰ চলাইছে। গতিকে আমাৰ কেনেকৈ সকলো বৈধ ভোটৰ নাম সোমাব লাগে, BLOবিলাক কি কৰিব লাগে, কি দায়িত্ব, সেইবিলাক কৰাৰ কাৰণে আজি আমি ইয়াত সামগ্ৰী সমষ্টিৰ অন্তৰ্গত 2টা ব্লক কংগ্ৰেছত মিটিং কৰিছোঁ। ধৈৰ্য সহকাৰে সকলোৱে সময়মতে আহিব পৰা নাই, বৰষুণৰ বতৰ, তাৰ পিছতো মানুহে যিমান আহিব লাগিছিল তাতকৈ বেছি আহিছে। এতিয়া ৰাতি য'ত আমি 3টাত মিটিং দিছিলোঁ, এতিয়া 7টালৈকে আপোনাৰ মানুহবিলাক বহি আছে, মহিলাসকলো বহি আছে। এই ক্ষেত্ৰত এইটোৱে বুজা গৈছে যে এইবাৰ ভোট চোৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি কংগ্ৰেছ দলে তৃণমূল পৰ্যায়ত বুথ কমিটিৰ সদস্যসকলে BLসকল প্ৰস্তুত।